So, hello everyone, welcome to Mission APSC AE JE. আজিৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব ইম্পৰ্টেণ্ট কুৱেশ্যন ইম্পৰ্টেণ্ট MCQs অফ কাৰেণ্ট এফেয়াৰ্ছ ফৰ ছেপ্টেম্বৰ 2023 ঠিক আছে ছেপ্টেম্বৰ মাহৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰে ভিতৰত যোনখিনি একেবাৰে ইম্পৰ্টেণ্ট আছে চ' সেইবোৰ আজি ইয়াতে আমি ডিছকাছ কৰিম ঠিক আছে যি ধৰণে আপোনালোকে জানে যে আজিকালি কাৰেণ্ট এফেয়াৰ্ছবোৰ বহুতে বেছিকৈ সোধা হয় ঠিক আছে আৰু প্লাছ মানে তাতে বহুতখিনি ষ্টেটমেণ্ট বেছড হয় তো মই ট্ৰাই কৰিছোঁ যে যিমানবোৰ কাৰেণ্ট এফেয়াৰ্ছ আছে গোটেইখিনি আমি ষ্টেটমেণ্ট বেছডতে আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মেক্সিমাম যিমানখিনি আহিব চান্স আছে অ'কে 70 to 80% মই কৈ দি আছোঁ যে 70 to 80% ইয়াৰ পৰা তোমালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই যাবা এক্সামত ঠিক আছে আৰু তোমালোকে যদি চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা বিকজ তাৰ পিছত তোমালোকে পৰৱৰ্তী আকৌ এনেকুৱা ধৰণৰ ভিডিঅ'জবোৰ পাই থাকিবা আৰু যদি তোমালোকে বিচৰা তেনেহ'লে তোমালোকে কোচিং ল'ব পাৰা তলত কমেণ্টত তোমালোকক লিংকটো দিয়া থাকিব ঠিক আছে চ' ঠিকে আছে আজি আমি চাই লওঁ বাৰু এতিয়া কাৰেণ্ট এফেয়াৰ্ছত আমি কি চাম ঠিক আছে তো তোমালোকৰ এটা আইডিয়া আহিব কি ধৰণৰ কুৱেশ্যন আহিব আৰু এটা কথা মই কৈ থৈ দিওঁ যে মোৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ প্ৰিপেয়াৰ কৰিছোঁ আৰু মই অনলি সেই অৰিয়েণ্টেডে কথা পাতিম ঠিক আছে আৰু বেলেগ মই তাতে এড নকৰোঁ বিকজ কনফিউজন হোৱাৰ চান্স বহুত বাঢ়ি যায় চ' মই মিনিমাম ৰাখিব চেষ্টা কৰিম তোমালোকে যেনেকৈ অপশ্যনছবোৰ দেখা কুৱেশ্যন যেতিয়া তোমালোকে এক্সামিনেশ্যন হলত যেতিয়া কুৱেশ্যন পেপাৰ পাবা তো তোমালোকে ডাইৰেক্টলি ৰিকল কৰিব পাৰিবা ঠিক আছে চ' অ'কে চ' আমি ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ China is the largest producer of rice in the world. Okay. India is the largest exporter of rice in the world. Okay. Recently, a 20% export duty was imposed on all parboiled non-basmati rice by the government of India. ঠিক আছে চ' এই ধৰণৰ কুৱেশ্যন আমি APSCত যিমানবোৰ এক্সাম গৈছে তাতে আমি দেখা পাই আছোঁ যে এই ধৰণৰে কুৱেশ্যন আহে এতিয়া মই এই কুৱেশ্যনটো কিয় লৈ আহিছোঁ বিকজ চোৱা বহুতৰ ডাউট থাকে যে লাৰ্জেষ্ট প্ৰডিউচাৰ আৰু লাৰ্জেষ্ট এক্সপৰ্টাৰ দুইটাই ছেম বুলি কয় ঠিক আছে দুইটাই ছেম বুলি ভাবে মানে হা কিন্তু এনেকুৱা ধৰণৰ নহয় চাইনা হ'ল লাৰ্জেষ্ট প্ৰডিউচাৰ অ'কে এই পইণ্টটো তোমালোকে মাৰ্ক কৰি থ'বা ঠিক আছে লাৰ্জেষ্ট প্ৰডিউচাৰ হয় চাইনা আৰু ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ হয় ইণ্ডিয়া অ'কে ছেকেণ্ড যদি আমি লাৰ্জেষ্ট প্ৰডিউচাৰ কওঁ তেনেহ'লে আমি পাম ইণ্ডিয়াক আৰু ফাৰ্ষ্ট লাৰ্জেষ্ট প্ৰডিউচাৰ যদি আমি কওঁ তেনেহ'লে এইটো হ'ব তোমাৰ চাইনা ঠিক আছে তাৰপিছত নেক্সট তোমালোকৰ পইণ্টটো চোৱা ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট এক্সপৰ্টাৰ ঠিক আছে এইটো কিন্তু ৰাইট লাৰ্জেষ্ট এক্সপৰ্টাৰ হয় কিন্তু ইণ্ডিয়া ঠিক আছে ইণ্ডিয়া অলমষ্ট ধৰি লোৱা যে 45% শ্বেয়াৰ লৈ ৰাখে 45% শ্বেয়াৰ লৈ ৰাখে মানে ৱৰ্ল্ড মাৰ্কেটত ঠিক আছে ৰাইচ এক্সপৰ্টত 45% শ্বেয়াৰ ইণ্ডিয়াই হোল্ড কৰে চ' লাৰ্জেষ্ট এক্সপৰ্টাৰ কিন্তু ইণ্ডিয়া হয় কিন্তু লাৰ্জেষ্ট প্ৰডিউচাৰ বুলি যদি কওঁ তেনেহ'লে চাইনা হয় তাৰপিছত আমি থাৰ্ড পইণ্টটো চাওঁ থাৰ্ড পইণ্টটোত কোৱা আছে যে ৰিচেণ্টলি 20% এক্সপৰ্ট ডিউটি ৱাজ ইম্প'জড চ' টু ৰেগুলেট ৰাইচ এক্সপৰ্ট ঠিক আছে ৰেগুলেট কৰাৰ কাৰণে তোমাৰ ৰাইচ এক্সপৰ্টত তোমাৰ যোনটো বইল থাকে ঠিক আছে বইলড যোনটো ৰাইচ বইলড ৰাইচত তোমাৰ 20% এক্সপৰ্ট ডিউটি লগাইছে ঠিক আছে আৰু প্লেন কৰি আছে যে হোৱাইট ৰাইচতো ৰিচিপশ্যন আনিবৰ কাৰণে অ'কে তাৰপিছত তুমি আৰু এটা বস্তু চোৱা যে হুইট এক্সপৰ্ট একেবাৰে বেন হৈছে ঠিক আছে হুইট এক্সপৰ্ট একেবাৰে বেন আৰু যোনটো মানে তোমালোকৰ তাতে ইয়াতে আহিছে তোমাৰ ষ্টক হোল্ডিং ৰেষ্ট্ৰিকশ্যন মানে কি তোমাৰ চেল কৰিব নোৱাৰে যেতিয়ালৈ তোমাৰ যোনটো ৰেষ্ট্ৰিকশ্যন দিয়া আছে সেই কণ্ডিশ্যনটো যদি মিট নকৰে তো তেতিয়ালৈ ষ্টকটো মানে হোল্ড কৰিব লাগিব সেইটোক তোমালোকে চেল কৰিব নোৱাৰা চ' মই এইবোৰ যে কথাবোৰ কৈ আছোঁ কাৰণ এটাই যে তোমালোকৰ ডাইৰেক্টলি এই কুৱেশ্যনটোকে উঠাই দিব বুলিতো মই ক'ব নোৱাৰোঁ ঠিক আছে মেবি দিব পাৰে মেবি নিদিব পাৰে কিন্তু বাকীখিনি বস্তু ইয়াৰ লগত ৰিলেটেড যোনখিনি আছে সেইখিনি তোমালোকে জানি থোৱাটো ভাল অ'কে চ' ইয়াৰ অপশ্যন কি হয় কাৰেক্ট আমি চাওঁ চাইনা ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাইচ ইন দ্য ৱৰ্ল্ড এইটো কাৰেক্ট হয় ঠিক আছে ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট এক্সপৰ্টাৰ অফ ৰাইচ ইন দ্য ৱৰ্ল্ড এইটোও ৰাইট হয় আৰু ৰিচেণ্টলি এ 20% এক্সপৰ্ট ডিউটি ৱাজ ইম্প'জড অন অল পেৰাবইল্ড নন বাছমতি ৰাইচ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তো এইটোও ৰাইট হয় চ' আমি চাওঁ যে ইয়াৰ অপশ্যন এইটো হ'ব লাষ্টৰটো 1 2 3 অ'কে এতিয়া আমি নেক্সটটোলৈ যাওঁ
So next question hall, Chief Minister of Assam, Himanta Biswa Sharma, has recently launched the Mukhyamantri Atmanirbhar Assam scheme. What is the purpose of this scheme? So ইয়াতে অপশনসবোৰ দিয়া আছে. So first option is this is yearly financial assistance scheme provided as reimbursement to members of families whose yearly income is less than rupees 5 lakhs for treatment of serious diseases including accident causes. So এইটোতো নহয় কিটাও, ঠিক আছে, serious disease বুলিতো এনেকুৱা ধৰণৰ কথা নাই, ঠিক আছে। মই কৈ আছোঁ তোমালোকক যে এই স্কিমটোত কি কি বস্তু ধৰা হয় বা কি মেণ্ডেটৰী কণ্ডিশ্যনছবোৰ থাকে। This scheme aims to provide employment opportunities and financial assistance to the unemployed youth of the state. Yes, this one is right. Okay. So ইয়াতে মানে তোমালোকক কোৱা আছে যে যোনবোৰ আনএমপ্লয়ড ইউথ আছে ষ্টেটত, ঠিক আছে, আসামত যোনখিনি মানে আনএমপ্লয়ড ইউথ আছে, তো সিহঁতক এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া যাব আৰু এমপ্লয়মেণ্ট অপৰচুনিটি দিয়া যাব। অ'কে, চ' এইটো কেতিয়া লঞ্চ হৈছে? ৰিচেণ্টলি লঞ্চ হৈছে। চ' আমি ক'ব পাৰোঁ যে 2023 লঞ্চ হৈছে। অ'কে, আৰু এইটোত কি কৰা যায় যে ₹2 লাখ দিয়া যাব, ₹2 লাখ দিয়া যাব হা, ফৰ দুটা ফাইনেন্সিয়েল ইয়াৰত, ঠিক আছে, দুটা ফাইনেন্সিয়েল ইয়াৰত। এটা হ'ল তোমাৰ 2023-24 আৰু এটা হ'ব তোমাৰ 24-25। অ'কে, চ' দুটা ইনষ্টলমেণ্টত দিয়া হ'ব। এটা ইনষ্টলমেণ্ট তুমি ফাৰ্ষ্ট যোনটো ফাইনেন্সিয়েল আছে তাতে তুমি 1 লাখ পাবা, আৰু যদি তুমি পাৰফৰ্ম ভালকৈ কৰা, যদি তোমালোকৰ যদি মানে যোনটো বিজনেছ কৰি আছা বা যিকোনো বস্তু এটা কৰি আছা, তো তাতে যদি তোমালোকৰ ভাল এটা বস্তু মানে তোমালোকৰ প্ৰডাকশ্যন হৈ আছে, তেনেহ'লে তোমালোকক নেক্সট ইয়াৰ 24-25ত আৰু 1 লাখ দিব। অ'কে, আৰু ইয়াৰে কাৰণে কিমান কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকে, তো ইয়াতে থাকে ক্লাছ 10 পাছ হ'ব লাগে মিনিমাম। অ'কে, ক্লাছ 10 পাছ হ'ব লাগে, আৰু এজ হ'ব লাগে তোমাৰ 28 to 40 ইয়াৰ্ছ। অ'কে, চ' এইটো তোমালোকৰ লঞ্চ কেতিয়া কৰিছিলে? 1 এপ্ৰিল। অ'কে, 1 এপ্ৰিল 2023। অ'কে, আৰু যদি তোমালোকৰ যদি প্ৰফেশ্যনেল কোৰ্চ আছে, ফৰ এন এক্সাম্পল যদি তুমি ইঞ্জিনিয়াৰ হোৱা, তুমিতো ইঞ্জিনিয়াৰে বাৰু, ইঞ্জিনিয়াৰ হোৱা, MBBS হোৱা, যদি বাই চান্স BDS কৰিছা মানে ডেণ্টেল, বা তোমাৰ ভেটেনেৰি আছে, ফিচাৰী চাৰ্টিফিকেট আছে, বা তোমাৰ এগ্ৰিকালচাৰেল তুমি প্ৰফেশ্যনেল কোৰ্চ লোৱা আছা, তো তেনেহ'লে তোমালোকে 5 লাখকৈ পাবা। অ'কে, আৰু যদি নৰ্মেল তোমালোকে পষ্ট গ্ৰেজুৱেট কৰা বা তোমালোকে BA কৰি আছা বা জেনেৰেল গ্ৰেজুৱেট কৰি আছা, চ' তেতিয়াহ'লে তোমালোকে 2 লাখকৈ পাবা। চ' গোটেইখিনি বস্তুখিনি তুমি এটা জেগাত তোমালোকে লিখি লোৱা, ঠিক আছে। তো তোমালোকৰ যিকোনো কুৱেশ্যন যদি ইয়াৰ ভিতৰত যদি আহে, তোমালোকে সেইটোক আৰামছে তোমালোকে মাৰ্ক কৰিব পাৰা। অ'কে, চ' এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনলৈ। এইটো চোৱা। অ'কে, কুৱেশ্যনটোৰ আগতে এইটো চাই লোৱা। তোমালোকক চোৱা, পিকচাৰো কিছুমান দি থাকিম, চ' ডেট তোমালোকে পিকচাৰ দি মনত ৰাখিব পাৰা। তোমালোকেও জানা যে পিকচাৰ দি মাইণ্ডত বহুত ভালদৰে ৰিটেইন হৈ থাকে, ঠিক আছে, পিকচাৰ দি ভালদৰে ৰিটেইন হৈ থাকে। আমি যদি কিবা এটা বস্তু যদি চাই লওঁ, লিখা যদি কিবা বস্তু এটা চাই লওঁ, তেনেহ'লে আমাৰ মনত সিমান মানে ৰিটেইন হৈ নাথাকে বা আমাৰ মাথাত সিমান নাথাকে বস্তুটো। কিন্তু যদি আমি এটা পিকচাৰ যদি চাই লওঁ, তেনেহ'লে সেই বস্তুটোক আমি ভালদৰে ৰিটেইন কৰিব পাৰোঁ। অ'কে, চ' আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ এতিয়া। অ'কে, চ' এই কুৱেশ্যনটো কৈছে যে উইথ ৰেফাৰেঞ্চ টু কোকবৰক লেংগুৱেজ কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। অ'কে, চ' ইয়াতে কোৱা আছে যে কোকবৰক লেংগুৱেজৰ ওপৰত মানে কি আমি ইয়াতে দেখা পাই আছোঁ, ষ্টেটমেণ্টকেইটা ৰাইট আছে। ইট ইজ এন ইণ্ডো ইউৰোপিয়ান লেংগুৱেজ। অ'কে, চ' এইটো ৰং হয়, ইণ্ডো ইউৰোপিয়ান নহয়, এইটো তোমালোকৰ হয় চিনো টিবেটিয়ান। অ'কে, চিনো টিবেটিয়ান লেংগুৱেজ হয়, য'ত তোমাৰ ধৰি লোৱা যে 1 মিলিয়ন মানে 10 লাখ পপুলেশ্যনে এই লেংগুৱেজটো কয়। অ'কে, তাৰপিছত ইয়াতে লেখা আছে ইট ইজ ওৱান অফ দ্য অফিচিয়েল লেংগুৱেজেছ অফ ত্ৰিপুৰা। য়েছ, দিছ ওৱান ইজ কাৰেক্ট। চ' নম্বৰ 2 ইজ কাৰেক্ট। অ'কে, চ' ইয়াতে দিয়া আছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবভ ইজ কাৰেক্ট। চোৱা, এটা বস্তু তোমালোকে মনত কৰি ৰাখিবা যে তোমালোকে যেতিয়া এই বস্তুটো কুৱেশ্যনটো চালা আৰু য'ত তুমি কাৰেক্ট বুলি লিখিলা, তাতে তুমি এটা মাৰ্ক কৰি থ'বা। বিকজ আমাৰ কি হয়, কেতিয়াবা ইয়াতে নট কাৰেক্ট বুলি লিখা থাকে আৰু আমি ভুলতে কাৰেক্টটো দিয়া যায়। চ' তেতিয়া কি হয়, আমাৰ এটা চিলি মিষ্টেক হৈ যায়, যদিও আমি মাৰ্কটো পাব লগা আছিলে কিন্তু আমি হেৰাই দিওঁ, ঠিক আছে, মাৰ্কটো। চ' এইটো হ'ল তোমাৰ চিনো টিবেটিয়ান লেংগুৱেজ। অ'কে, এই পিকচাৰটোলৈ বেছিকৈ মন নকৰিবা। অ'কে, মোৰ জাষ্ট এই বস্তুটো জাষ্ট দিয়া আছে যে তোমালোকে এই ড্ৰেছখিনি গম পাবা। জাষ্ট এটা পিকচাৰ এটা দিয়া আছে তোমালোকক, জাষ্ট এই কোকবৰক লেংগুৱেজ যোনবোৰ মানুহে কয়, এইটো এটা ফেষ্টিভেল চেলিব্ৰেট কৰে। অ'কে, চ' ইয়াতে তোমালোকক কোকবৰক লেংগুৱেজ
বিশেষকৈ এই বস্তুটো মনত ৰাখিবা যে এইটো বিশেষকৈ অফিচিয়েল লেংগুৱেজ অফ ত্ৰিপুৰা হয় ছেকেণ্ডটো হ'ল তোমাৰ বেংগলীটোও তোমাৰ অফিচিয়েল লেংগুৱেজ অফ ত্ৰিপুৰা হয় ঠিক আছে বেংগলী লেংগুৱেজটো তোমাৰ অফিচিয়েল লেংগুৱেজ অফ ত্ৰিপুৰা হয় থাৰ্ড কথাটো হ'ল যে এই কোকবৰক লেংগুৱেজটো ক'ত ক'ত কোৱা হয় এটাতো তোমাৰ ত্ৰিপুৰাত কোৱা হয় এটা মিজোৰামত কোৱা হয় ঠিক আছে ইয়াতে ছাইডত লিখি দিছোঁ ত্ৰিপুৰা মিজোৰাম ৱেষ্ট বেংগল আৰু লগতে আসামতো কিন্তু কোৱা হয় হা কোকবৰক লেংগুৱেজটো আসামতো ইউজ হয় সো এই বস্তুটো তোমালোকে ভালদৰে চাবা ওকে এতিয়া আমি যাওঁ আমাৰ নেক্সট কুৱেশ্যনটোলৈ ইয়াতে কোৱা হৈছে যে which of the following states secured the top rank in PM Swanidhi scheme okay PM Swanidhi scheme যদি কোৱা হয় মই চোৱা এটা সাইডত এটা পিকচাৰ দিয়া আছে তো তোমালোকে গম পাইছা চাগে যে PM Swanidhi স্কিমটো কিহৰ কাৰণে হয় ফৰ ভেন্ডৰ্স ঠিক আছে যোনটো ষ্ট্ৰীট সাইড ভেন্ডৰ্সবোৰ আছে সিহঁতৰ কাৰণে এইটো PM Swanidhi স্কিমটো আনা হৈছে ঠিক আছে কিন্তু এই PM Swanidhi স্কিম কেনেকৈ হেল্প কৰিব তোমাৰ ষ্ট্ৰীট সাইড হোল্ডাৰক ঠিক আছে ষ্ট্ৰীট সাইড ভেন্ডৰক ওকে তো আমি এইটোক চাওঁ বাৰু সো ইয়াতে চোৱা ইয়াতে কোৱা আছে যে কোনটো টপ ৰেংক কৰিছে সো ইয়াতে দিয়া আছে আসাম মধ্য প্ৰদেশ উত্তৰ প্ৰদেশ আৰু গুজৰাট সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল উত্তৰ প্ৰদেশ ওকে উত্তৰ প্ৰদেশৰ বিশেষকৈ আমি দেখা পাইছিলোঁ যে লক্ষ্ণৌ বাৰাণসী আলিগড় এলাহাবাদ গাজিয়াবাদ গোৰখপুৰ আৰু কানপুৰ এইবোৰত বেছিকৈ মানে PM Swanidhi স্কিমটো বেছি ভালদৰে লঞ্চ মানে বেছি ভালদৰে তোমাৰ ইমপ্লিমেণ্ট হৈছিলে ঠিক আছে আৰু এইটো লঞ্চ কেতিয়া হৈছিলে লঞ্চ হৈছিলে তোমাৰ September 2020 বিকজ অফ কৰোনা পেণ্ডেমিক বহুতবোৰ তোমালোকে জানা যে ষ্ট্ৰীট সাইড যোনবোৰ ভেণ্ডৰ্ছ আছিলে সিহঁতৰ নিজৰ যোনখিনি বিজনেছ কৰিব পৰা ক্ষমতা আছিলে সেইখিনি সময়ত নোহোৱা হৈ গৈছিলে সো সিহঁতৰ চ'ৰ্চ অফ ইনকাম নোহোৱা হৈছিলে ঠিক আছে সো সেইকাৰণে কি কৰিছিলে তেওঁলোকক হেল্প কৰাৰ কাৰণে ষ্ট্ৰীট সাইড ভেণ্ডৰক হেল্প কৰাৰ কাৰণে এই স্কিমটো আনিছিল যোনটো কয় PM Swanidhi স্কিম বুলি ওকে আৰু ইয়াতে কি কৰা যায় যে এটা কেপিটেল লোন দিয়া যায় অফ সাম 10,000 rupees 10,000 rupees যোনটো একদম সাবসিডাইজড ইন্টাৰেষ্ট ৰেটত তেওঁলোকক এটা লোন দিয়া যায় যেনেকৈ তেওঁলোকে কিবা এটা আৰু নতুনকৈ কিবা বিজনেছ খুলিব পাৰে বা কিবা সেইটো ইউজ এটা ভালদৰে কৰিব পাৰে এইটোৰ দুই ঠাইতে আছিলে ৰুৰেল আৰবান দুই জোৰে নহওক কিয় ভেণ্ডৰ তেওঁলোকে এই স্কিমটোৰ কাৰণে লাভ উঠাব পাৰে ওকে সো এইটো বিশেষকৈ মানে কৰোনা পেণ্ডেমিকৰ সময়ত আহিছিলে নেক্সট যদি কিবা জানিব লগা কথা আছিলে আৰু এটা হেতু কি গভৰ্নমেণ্টে জয়েন কৰিছিলে সুইগিৰ লগত ওকে সুইগিৰ লগত সবেতো অৰ্ডাৰ কৰি খায়ে আছে সুইগিৰ পৰা ঠিক আছে সো কি কৰিছিলে সিহঁতৰ লগত সেকেন্ড কৰিছিলে মানে তেওঁলোকৰ লগত হাত মিলাইছিলে যে তেওঁলোকে সুইগিয়ে হোম টু হোম ডেলিভাৰী দিব ফ্ৰম ষ্ট্ৰীট ভেণ্ডৰৰ পৰা ঠিক আছে তোমালোকে যি ধৰণে এতিয়া জানা যে ষ্ট্ৰীট ভেণ্ডৰৰ পৰা এতিয়া নিদিয়ে সুইগিয়ে বিকজ তেওঁলোকৰ FSSAI চাৰ্টিফিকেট লাগে ঠিক আছে কিন্তু সেইখিনি সময়ত কি আছিলে সুইগি কোৱা হৈছিলে যে আপোনালোকে ষ্ট্ৰীট ভেণ্ডৰৰ পৰাও ডেলিভাৰী দিব পাৰে ঠিক আছে নেক্সট এইটো কোনটো মিনিষ্ট্ৰীয়ে ইমপ্লিমেণ্ট কৰিছিলে এইটো মিনিষ্ট্ৰী অফ হাউচিং এইটো ইম্পৰ্টেণ্ট হয় মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছে বুলি লিখিছোঁ আৰ্বান এফেয়াৰ্ছ হা তেওঁলোকে এই বস্তুটো ইমপ্লিমেণ্ট কৰা হৈছিলে আৰু ৰিসেন্টলি তোমাৰ কি কৰিছে SBI ইন্টিগ্ৰেটেড উইথ PM Swanidhi পৰ্টেল ওকে SBI তোমাৰ ইন্টিগ্ৰেট কৰিছে তোমাৰ PM Swanidhi ইন্টিগ্ৰেট পৰ্টেলৰ লগত ওকে এতিয়া মেইন কথাটো হ'ল আসামৰ লগত কেনেকৈ ৰিলেটেড আছে যদি আমি চাওঁ যে PM Swanidhi স্কিম তোমাৰ সেকেন্ড যদি হৈছে যে ফাৰ্ষ্টটো আমি গম পালোঁ যে উত্তৰ প্ৰদেশ যদি আমি সেকেন্ড চাওঁ তো সেকেন্ড হৈছে তোমালোকৰ আসাম ঠিক আছে আসাম তো মেবি এইটো কুৱেশ্যনত সুধিব পাৰে যে সেকেন্ড টপ ৰেংক ইন PM Swanidhi স্কিম কোনে লাভ কৰিছিলে তো এইটো লাভ কৰিছিলে তোমালোকৰ অসমে ওকে ঠিক আছে আৰু এইটো আমি ক'ব পাৰোঁ যে 89% লোন ডিসবাৰ্স কৰা হৈছে অসমত ঠিক আছে অসমত তোমাৰ এচিভমেণ্ট পাইছে যে 89% লোন ডিসবাৰ্স কৰি দিছে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ তেনেহ'লে নেক্সট এইটো ৰিসেন্টলি AGCলত সোধা এটা কুৱেশ্যন ঠিক আছে কিন্তু মই এই কুৱেশ্যনটো বহুত দিন আগতে প্ৰিপেয়াৰ কৰা আছিলে ঠিক আছে সো ইয়াতে কোৱা আছে যে হুৱেৰ ইন আসাম উড পেপচিকো দ্য বিভাৰেজ এণ্ড ফুড মেজৰ ছেট আপ ইটছ ফাৰ্ষ্ট ফুড মেনুফেকচাৰিং প্লেণ্ট ইন দ্য নৰ্থ ইষ্ট ওকে এতিয়া কথাটো হ'ল যে নতুনকৈ তোমালোকৰ
মানে আমাৰ ইয়াতে নৰ্থ ইষ্টত মানে বিশেষকৈ অসমত তোমাৰ পেপচিকো যোনটো কোম্পানী আছে তো তেওঁলোকে এটা মেনুফেকচাৰিং প্লেণ্ট এটা লগাই আছে, কিন্তু ক'ত লগাই আছে, ঠিক আছে। চ' এইটো লগোৱা আছে, ইয়াতে অপশ্যনবোৰ আছে তোমাৰ গোৱালপাৰা, কামৰূপ, বৰপেটা, নলবাৰী। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তোমাৰ নলবাৰী, অ'কে। চ' এই প্ৰজেক্টটোৰ টোটেল কষ্ট হ'ল 778 crore, অ'কে, 778 crore, অ'কে। আৰু এইটো মানে মানা হৈছে যে 2025লৈ কমপ্লিট হৈ যাব, 2025লৈ কমপ্লিট হৈ যাব, য'ত এবাউট ধৰি লোৱা যে 500 মানুহক তাতে এমপ্লয়মেণ্ট দিব, 500 মানুহক তাতে এমপ্লয়মেণ্ট দিব, ঠিক আছে। ইয়াতে বিশেষকৈ এটা বস্তু আৰু তোমালোকে জানি থোৱা যে ইয়াতে কি হয়, কণ্ট্ৰেক্ট ফাৰ্মিং হৈছে, ঠিক আছে, কণ্ট্ৰেক্ট ফাৰ্মিং। এতিয়া এই কণ্ট্ৰেক্ট ফাৰ্মিং বস্তুটো কি মানে, কি ইয়াতে কোম্পানী লগত গভৰ্ণমেণ্ট আৰু তাৰে যোনখিনি লোকেল ফাৰ্মাৰ আছে সিহঁতৰ মাজত এটা কণ্ট্ৰেক্ট হ'ব, ঠিক আছে, য'ত তেওঁলোকে যোনবোৰ ফাৰ্মাৰ্ছ আছে সিহঁতে কি কৰিব, তেওঁলোকে খেতি কৰিব, তাৰ পৰা যোনখিনি প্ৰডাক্ট পাব সেইখিনি প্ৰডাক্টখিনি ডাইৰেক্টলি এটা ভাল ৰেটত পেপচিকক দিব, ঠিক আছে। আৰু সিহঁতে চোৱা কিমান ধৰণৰ তোমালোকৰ বস্তুবোৰ আছে, সিহঁতৰ যদি আইটেম চাব যাওঁ আমি বহুত আছে, যেনেকৈ তোমাৰ ক'ল্ড ড্ৰিংক হ'ব, চিপছ আছে, যেনেকুৱা লেজ, এইবোৰ চব লেজৰ কাৰণে, যেনেকৈ ধৰি লোৱা ফৰ এক্সাম্পল লেজৰ কাৰণে আলু লাগিল, তো আলুটো কি কৰিব, তাৰে ফাৰ্মাৰক গ্ৰ' কৰিব দিব, আৰু তাৰে পৰা কি কৰিব, সেই আলুটো পেপচিকৈ কিনি ল'ব, আৰু তাৰপিছত সিহঁতে তাৰ পৰা প্ৰচেছিং কৰি কেনে সেইটোৰ পৰা চিপছ বনাব, ঠিক আছে। তো সেইকাৰণে এটা কণ্ট্ৰেক্ট ফাৰ্মিং বুলি কোৱা যায়। চ' কণ্ট্ৰেক্ট ফাৰ্মিং কৰিছে, আৰু তাৰে লগতে তেওঁলোকে টেকনিকেল যোনখিনি আপগ্ৰেডেশ্যন কৰিব পাৰে, মানে কিবাকিবি যদি টেকনিকেলি যদি আৰু আপগ্ৰেড কৰিব পাৰে ইন টাৰ্মছ অফ তাৰে ফাৰ্মাৰখিনিত, তো তেওঁলোকে সেইটো প্ৰদান কৰিব, ঠিক আছে। ছেম তুমি ধৰি লোৱা যে আমাৰ ইয়াতে যেনেকুৱা তোমালোকে অসমত দেখিছা বা তোমালোকৰ যেনেকুৱা ব্ৰইলাৰৰ ফাৰ্মবোৰ থাকে, তো তেওঁলোকে কি কৰে যে তেওঁলোকে গোটেইখিনি যিমানবোৰ তোমালোকৰ চিক্সবোৰ যিমানবোৰ থাকে, তো এইবোৰ কোম্পানীয়ে দি দিয়ে আৰু তেওঁলোকক জাষ্ট ডাঙৰ কৰিব দিয়ে, ডাঙৰ কৰাৰ পিছত আকৌ তেওঁলোকে এটা ভাল ৰেটত তেওঁলোকৰ পৰা কিনি লয়। ছেম কাম পেপচিকৈ কৰি আছে, ঠিক আছে, অ'কে। চ' এইটো মনত ৰাখিবা যে নলবাৰীত হৈছিলে, ঠিক আছে, নলবাৰীত, অ'কে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। চ' ইয়াতে কোৱা আছে যে হুইচ অফ দ্য ফলোয়িং কোম্পানীজ হেজ লঞ্চ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট প্ৰটোটাইপ অফ BS6 ষ্টেজ 2, অ'কে, BS6 ষ্টেজ 2 ইলেক্ট্ৰিফাইড ফ্লেক্স ফুৱেল ভেহিকেল ইন ইণ্ডিয়া, ঠিক আছে। চ' এতিয়া আমি যদি চাওঁ যে ফ্লেক্স ফুৱেল বুলি কিহক কয়, আজিকালি তোমালোকে শুনিছা ফ্লেক্স ফুৱেলত কি হয়, তোমাৰ যোনটো গেছলিন থাকে, তোমাৰ গেছলিন থাকে 80%, অ'কে, আৰু যোনটো তোমাৰ ইথানল থাকিব সেইটো থাকিব তোমাৰ 20%, অ'কে। চ' ফ্লেক্স ফুৱেল মানে ফ্লেক্সিবল ফুৱেল, মানে যিকোনো মানে অলপমান মানে ইঞ্জিনটোক মানে কি কৰিছে, মডিফাই কৰিছে, যে কিছুমান মানে যদি আমি ফ্লেক্সিবিলিটিও যদি দি দিওঁ ফুৱেলত, তো তেওঁলোকে মানে ইঞ্জিনটোৱে যেনেকৈ ল'ব পাৰে, ঠিক আছে। আৰু লগত ইয়াতে এটা টাৰ্ম ইউজ কৰিছে যে ইলেক্ট্ৰিফাইড। চ' এইটো এটা মানে কি এডভান্স ফ্লেক্স ফুৱেল হয়। এডভান্স ফ্লেক্স ফুৱেল মানে ইয়াতে অলপমান ইলেক্ট্ৰিফাইড, মানে বেটেৰী দি যোনখিনি মানে প্ৰডাকশ্যন হ'ব এনাৰ্জি, সেইটোও ইউজ কৰা হ'ব, ঠিক আছে। তো এইটো এটা মানে এটা কমপ্লেক্স এটা ইঞ্জিন বনোৱা হৈছে, আৰু এইটো কোনটো মানে কোম্পানী বনাইছে। চ' আমি জানো ৰিচেণ্টলি আমি নিউজবোৰত দেখি আছোঁ যে এইটো হ'ল তোমালোকৰ টয়'টা কিৰ্লোস্কাৰ মটৰ, মানে টয়'টা গাড়ীবোৰত, ঠিক আছে। তো টয়'টা গাড়ীবোৰত যোনখিনি নতুনকৈ আহিব ইঞ্জিনবোৰ, তো এইবোৰ তোমালোকৰ আহিব ইলেক্ট্ৰিফাইড ফ্লেক্স ফুৱেল ভেহিকেল হিচাপে। নেক্সট ইয়াতে কোৱা আছে যে BS6 ষ্টেজ 2, ঠিক আছে। এতিয়া BS6টো কি হয়, BS6টো হয় তোমালোকৰ যে নতুনকৈ যোনখিনি মানে আমাৰ ৰিচেণ্ট যোনবোৰ ভেহিকেল আছে সেইবোৰত আমাৰ BS6 ইঞ্জিন লগোৱা আছে, আৰু BS6এ কি কৰে, তোমাৰ 80% তোমাৰ ছালফাৰটো ৰিডিউচ কৰি দিয়ে, ঠিক আছে, 80% ছালফাৰ ৰিডিউচ কৰি দিয়ে। চ' এইটো আৰু এডভান্স কৰিব, চ' ষ্টেজ 2 বুলি কোৱা হৈছে, অ'কে। চ' এইখিনি তোমালোকে মনত কৰি ৰাখিবা যে আজিকালি কুৱেশ্যনছটো যেনেকৈ তেনেকৈ দিয়ে, তো অলপমান এইবোৰ চব প্ৰিপেয়াৰ হৈ থাকিবা, আৰু বিশেষকৈ তোমালোকে এটা কপি ল'বা, কপি তাতে লিখি ল'বা, ঠিক আছে, মেইন পইণ্টছবোৰ লিখি ল'বা, অ'কে। নেক্সট যাওঁ আমি। নেক্সট কোৱা আছে যে ৰিচেণ্টলি হুইচ অফ দ্য ফলোয়িং ইণ্ডিজিনিয়াছলি ডেভেলপ নিউক্লিয়াৰ পাৱাৰ ৰিয়েক্টৰ্ছ অফ ইণ্ডিয়া হেজ ষ্টাৰ্টেড অপাৰেশ্যনছ এট ফুল কেপাচিটি, ঠিক আছে। চ' ৰিচেণ্টলি মানে কোনটো এনেকুৱা ধৰণৰ পাৱাৰ প্লেণ্ট ৰিয়েক্টৰ আছে যোনটো ইণ্ডিজিনিয়াছলি ডেভেলপ হৈছে আৰু ফুল কেপাচিটিত মানে ৱৰ্ক কৰি আছে, অ'কে।
সো অপশনসবোৰ আছে তোমাৰ কাকৰাপাৰ নিউক্লিয়াৰ পাৱাৰ প্ৰজেক্ট, কুন্দনকুলাম নিউক্লিয়াৰ পাৱাৰ প্ৰজেক্ট, নাৰোৰা নিউক্লিয়াৰ পাৱাৰ প্ৰজেক্ট আৰু তাৰাপুৰ নিউক্লিয়াৰ পাৱাৰ প্ৰজেক্ট। সো ইয়াৰ ৰাইট এনসাৰটো হ'ল তোমাৰ কাকৰাপাৰ নিউক্লিয়াৰ পাৱাৰ প্ৰজেক্ট। সো ইয়াতে মই যে ৰেডকৈ যে দিছোঁ কাৰণ এটাই যে তোমালোকে ইয়াতে ইমানটো গেছ কৰিতো লাভ নাই, ঠিক আছে। তোমালোকে এবাৰ চাই লোৱা বস্তুটোক আৰু তোমালোকৰ যেনেকৈ সেই বস্তুটো মাইণ্ডত একদম চিপকি যায়, ঠিক আছে। মাইণ্ডত যেনেকৈ সোমাই যায় যে মই অপশ্যনটো দেখিলেও যেনেকৈ মাৰ্ক কৰিব পাৰোঁ সেই ধৰণৰ কাৰণে মই সেইকাৰণে ইয়াতে ৰেড কালাৰ দি লিখিছোঁ, ঠিক আছে। চ' তোমালোকৰ ফটককৈ মনত পৰি যাব তাতে। এতিয়া কাকৰাপাৰ নিউক্লিয়াৰ প্ৰজেক্টটো ক'ত আছে তোমাৰ গুজৰাটত আছে, ঠিক আছে। আৰু এইটোৰ কিমান ইলেক্ট্ৰিচিটি কিমান প্ৰডিউচ কৰিব, তোমাৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব 700 মেগাৱাট, অ'কে। 700 মেগাৱাট তোমাৰ প্ৰডিউচ কৰিব এই মানে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব এই ৰিয়েক্টৰটো, ঠিক আছে। আৰু ইয়াতে যদি আমি চাওঁ যে ইয়াতে যদি আমি যোনটো ৰিয়েক্টৰ ইউজ কৰা হৈছে, ৰিয়েক্টৰ যোনটো ইউজ কৰা হৈছে এইটো কৰিছে তোমাৰ প্ৰেছাৰাইজড হেভি ৱাটাৰ, প্ৰেছাৰাইজড হেভি ৱাটাৰ, অ'কে। আৰু এতিয়া তোমালোকে চোৱা ইয়াতে মানে ইউৰেনিয়াম ইউজ কৰা যায়, ঠিক আছে। তোমালোকেতো জানাই যে নিউক্লিয়াৰ ৰিয়েক্টৰত কি ইউজ কৰা যায়, ইউৰেনিয়াম ইউজ কৰা যায়। চ' ইউৰেনিয়াম এতিয়া বহুতকেইটা ধৰণৰ থাকিব পাৰে, মানে ইউৰেনিয়াম এটাই বাট তাক যোনটো এনৰিচ কৰে, মানে এনৰিচ মানে কেনেকুৱা ধৰণৰ, এতিয়া তাৰ পৰা যোনখিনি মানে মেইন ইউৰেনিয়াম যদি আমি পাওঁ, চ' যদি ল' এনৰিচ থাকে, যদি ল' এনৰিচ ইউৰেনিয়াম থাকে তেনেহ'লে সেইটো হ'ব 3 to 5%, ঠিক আছে। যদি হাইলি এনৰিচ থাকে তেনেহ'লে হ'ব তোমাৰ 20%, ঠিক আছে। হাইলি এনৰিচ যদি থাকে তেনেহ'লে 20%। আৰু যদি ৱেপন গ্ৰেড যদি চাওঁ আমি, ৱেপনত যোনখিনি মানে আমাৰ ইউৰেনিয়াম ইউজ হয়, ঠিক আছে, ৱেপনৰ কাৰণে ইউৰেনিয়াম ইউজ কৰাটো তোমাৰ হ'ব 90%। চ' 90% থাকে তোমাৰ ইউৰেনিয়াম, মানে তোমাৰ মেইনলি হয় এইটো পিউৰিটিৰ কথা কৈছে, পিউৰিটি মানে কিমান পিয়'ৰ, মানে আমি যোনটো ইউৰেনিয়াম ইউজ কৰিম সেইটো কিমান পিয়'ৰ, যোনটো আমি ৱেপনত ইউজ কৰি আছোঁ সেইটো 90%, ঠিক আছে। 90% তোমাৰ ইউৰেনিয়াম ইউজ কৰা যায়, কিন্তু যোনবোৰ আমি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰাৰ কাৰণে ইউজ কৰোঁ সেইটো বহুত কম হয়, সেইটো 3 to 5%। আৰু যোনটো 20% যোনটো হাইলি এনৰিচ থাকে সেইটো বিশেষকৈ যোনবোৰ ৰিচাৰ্চ বা সেনেকুৱা ধৰণৰ যদি কৰে তো তাতে ইউজ হয়। চ' যোনটো স্মাইলিং বুদ্ধা যোনটো প্ৰজেক্ট আছিলে, প্ৰজেক্ট মানে কি, এইটো এটা নিউক্লিয়াৰ বম্ব মানে এটা টেষ্টিং কৰা হৈছিলে, ঠিক আছে। সেইটোক আৰু পোখৰাণ 1 বুলিও কোৱা হয়, ঠিক আছে, মনত ৰাখিবা পোখৰাণ 1 বুলিও কোৱা হয়। তো তাতে যোনটো মানে ইউৰেনিয়াম ইউজ হৈছিলে ন, তো সেইটো একদম ল' এনৰিচ, মানে USA মানে কি কৰিছিলে তোমাৰ তাৰাপুৰ যোনটো নিউক্লিয়াৰ মানে কি হৈছিলে, আমাৰ ইণ্ডিয়াৰ পৰা কৈছিলে যে আমি এটা নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট এটা বনাম, ঠিক আছে। তো সেইকাৰণে আমাক মানে নিউক্লিয়াৰ যোনখিনি মানে মেটেৰিয়েল লাগে সেইখিনি আপোনালোকে দিব লাগিব। তো তেওঁলোকেতো ভালেই পাইছিলে সেইখিনি সময়ত, ঠিক আছে। তো আমেৰিকাই কি কৰিছিলে তেতিয়া ইউৰেনিয়াম দিছিলে, কিন্তু সেই ইউৰেনিয়ামটো বহুতে ল' এনৰিচ বুলি কয়। ল' এনৰিচ মানে বহুতে বেয়া কোৱালিটিৰ, ঠিক আছে, য'ত তোমাৰ অনলি 3 to 5% তোমাৰ অনলি ইউৰেনিয়ামৰ মানে সেইখিনি দেখা পাওঁ, অ'কে। চ' তেতিয়া কি হৈছিলে তোমাৰ যোনটো মানে ৰিয়েক্টৰ আছিলে সেইটো তুমি ইউজ কৰিব পাৰা, সেইটো ল' এনৰিচেদি, কিন্তু তুমি সেইটো দি এটম বম্ব বনাব নোৱাৰা। তো সেইটো বস্তু নাজানিছিলে, ঠিক আছে, ইণ্ডিয়াই গম পোৱা নাছিলে। তো সেইটো দি যেতিয়া টেষ্ট কৰিলে তেতিয়া সেই ফলাফলটো দেখা নাপালে। চ' তেতিয়া মানে বস্তুটো কি হ'ল যে তেতিয়া গম পালে যে ল' এনৰিচ বুলি বস্তু এটা থাকে, আৰু ৱেপনৰ কাৰণে তোমাৰ 90% তোমাৰ এনৰিচমেণ্ট লাগিব ইউৰেনিয়ামৰ, অ'কে, ঠিক আছে। চ' এইখিনি বুজিলা চাগে তোমালোকে, মই এইখিনি জাষ্ট এক্সট্ৰাকৈ অলপমান কৈ দিছোঁ বস্তুখিনিৰ ওপৰত। বিশেষকৈ এইখিনি বস্তু মনত ৰাখিবা যে ইণ্ডিজিনিয়াছলি যদি ডেভেলপ হৈছে, চ' এইটোৰ ফাৰ্ষ্ট হ'ল তোমাৰ কাকৰাপাৰ, ঠিক আছে। আৰু যোনটো মানে ফাৰ্ষ্ট যদি নিউক্লিয়াৰ ৰিয়েক্টৰ যদি সোধে, ইণ্ডিজিনিয়াছলি নহয় কিন্তু সেইটো এক্সটাৰ্নেলি মানে বনাইছিলে, ঠিক আছে। তো মানে বাহিৰৰ কাণ্ট্ৰিয়ে বনাই দিছিলে। চ' সেইটো আছিলে তোমাৰ তাৰাপুৰ, ঠিক আছে, তাৰাপুৰ বুলি মনত ৰাখিবা, অ'কে। চ' নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইটো চোৱা, ইয়াতে মই মেপত দেখাই দিছোঁ যে তোমাৰ কি পাৱাৰ প্লেণ্ট আছে, অ'কে, কি পাৱাৰ প্লেণ্টবোৰ আছে। চ' এইটো তুমি চোৱা তাৰাপুৰ এটমিক পাৱাৰ ষ্টেচন, এইটো হ'ল তোমাৰ ফাৰ্ষ্ট তোমাৰ যোনটো নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট আমাৰ ইণ্ডিয়াত বনাইছিলে। আৰু তাৰে ওচৰতে মনত ৰাখিবা যে কাকৰাপাৰ এটমিক পাৱাৰ প্লেণ্ট যোনটো ইণ্ডিজিনিয়াছলি ফাৰ্ষ্ট, ঠিক আছে, ইণ্ডিজিনিয়াছলি ফাৰ্ষ্ট, অ'কে। বাকী এইকেইটা তুমি চাই লোৱা যে ৰাজস্থান এটমিক পাৱাৰ প্লেণ্ট আছে, এটা নাৰোৰা এটমিক পাৱাৰ প্লেণ্ট আছে, কাইগান জেনেৰেটিং ষ্টেচন এটা আছে, মাদ্ৰাছ পাৱাৰ ষ্টেচন এটা আছে, আৰু
কুডনকুলাম নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট এটা আছে তো এইখিনি মেপটোত চাই ল'বা ঠিক আছে মেপটোত চাই ল'বা ক'ত কি কেনেকুৱা ধৰণৰ কি আছে বা মেবি তোমালোকক কুৱেশ্যনত কেতিয়াবা এই ধৰণৰ সুধিব পাৰে যে এইটো ষ্টেটৰ মানে এইটো পাৱাৰ প্লেণ্ট কোনটো ষ্টেটত আছে ঠিক আছে কিন্তু এই দুটা বিশেষকৈ মনত ৰাখিবা তাৰাপুৰ এটমিক পাৱাৰ প্লেণ্ট আৰু এটা হ'ল তোমাৰ কাকৰাপাৰ এটমিক পাৱাৰ প্লেণ্ট অ'কে নেক্সট দিছ ওৱান ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমালোকে এইটো একেবাৰে ভালদৰে মনত ৰাখিবা এতিয়া এইটো যে মই তোমালোকক ইম্পৰ্টেণ্ট বুলি ক'লোঁ কিয় ইয়াতে চোৱা কুৱেশ্যনটো দিয়া আছে উইথ ৰেফাৰেঞ্চ টু ৰামন মেগছেই এৱাৰ্ড কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ইট ইজ অনলি প্ৰভাইডেড টু পাৰ্চনছ হু বিলং টু এন এছিয়ান কাণ্ট্ৰি য়েছ দিছ ওৱান ইজ কাৰেক্ট নেক্সট জয়প্ৰকাশ নাৰায়ণ ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য ৰামন মেগছে এৱাৰ্ড কিন্তু এইটো জয়প্ৰকাশ নাৰায়ণ নহয় একচুৱেলি হয় আচাৰ্য বিনোবা ভাবে অ'কে আচাৰ্য বিনোবা ভাবে হয় তোমাৰ ফাৰ্ষ্ট ইণ্ডিয়ান যোনে ৰামন মেগছে এৱাৰ্ড পাইছিলে ঠিক আছে আৰু কেতিয়া পাইছিলে তোমাৰ 1958ত পাইছিলে 1958ত পাইছিলে অ'কে আৰু এইজন মানুহজন যে দেখিছা এতিয়া আমাৰ আসাম পাৰ্সপেক্টিভত এইটো কিয় ইম্পৰ্টেণ্ট বিকজ এই যে মানুহজনৰ যে ফটো দেখিছা এইজনৰ নাম হ'ল তোমাৰ ৰবি কানন অ'কে 2023 তেওঁ ৰামন মেগছে এৱাৰ্ড পাইছে তেওঁ একচুৱেলি হয় তোমাৰ চাৰ্জিকেল অনকলজিষ্ট বুলি কোৱা হয় ঠিক আছে আৰু বিশেষকৈ তেওঁ কি হৈছিলে তেওঁ অসমৰ পৰা বুলি কোৱা হয় ঠিক আছে তেওঁ অসমৰ পৰা হয় চ' তেওঁ এই এৱাৰ্ডটো পাইছে বাট বিশেষকৈ তেওঁ যদি মই একেবাৰে মানে সৰুতে যদি জন্ম পাইছে তো তেওঁ জন্ম পাইছে চেন্নাইত ঠিক আছে তেওঁৰ অলপমান মই তোমালোকক ষ্টৰিটো কৈ আছোঁ তেওঁ চেন্নাইত জন্ম পাইছে 2006ত তেওঁ কাছাৰত আহিলে ঠিক আছে কাছাৰ ডিষ্ট্ৰিক্টত আহিলে তাৰে যোনখন মানে তোমাৰ কাছাৰ চেণ্ট্ৰেল হস্পিটেল যোনখন আছে ঠিক আছে তাতে গ'ল আৰু তাতে দেখিলে মানুহবোৰৰ অৱস্থা বা কেনেকুৱা ধৰণৰ কি হৈ আছে চ' তেওঁ ভাবিলে যে নাই মই ইয়াতে এতিয়া হেল্থ কেয়াৰ প্ৰেক্টিছ কৰিম ঠিক আছে ত' 2007ত তেওঁ আহিলে কাছাৰত ঠিক আছে পূৰা ফেমিলি লৈ কিনে ইয়াতে আহিলে আহি কিনে তেওঁ মানে যোনটো বেৰাক ভেলীৰ যোনখিনি জাগাৰ মানুহবোৰ আছে তেওঁলোকক মানে বেছিক যোনখিনি হেল্থ কেয়াৰ ফেচিলিটিজ আছে সেইখিনি দিবৰ কাৰণে চেষ্টা কৰিছে অ'কে আৰু বিশেষকৈ তেওঁ ফ্ৰী ট্ৰিটমেণ্ট দিব গৈছে কেঞ্চাৰ পেচেণ্টবোৰক ফ্ৰী ট্ৰিটমেণ্ট দিব আৰম্ভ কৰিলে চ' সেইকাৰণে তেওঁ কি পালে ৰামন মেগছে এৱাৰ্ড ইন 2023 আৰু তেওঁ অনলি ৰামন মেগছে এৱাৰ্ডে নহয় তেওঁ পাইছিলে মহাবীৰ এৱাৰ্ডো পাইছিলে কেতিয়া পাইছিলে তোমাৰ 2013ত পাইছিলে অ'কে নেক্সট যদি আমি চাবলৈ যাওঁ তেওঁ পদ্মশ্ৰী এৱাৰ্ডো পাইছিলে কেতিয়া পাইছিলে 2020ত আৰু ৰামন মেগছে এৱাৰ্ড পাইছিলে 2023ত অ'কে চ' দিছ ওৱান উইল বি দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বিকজ এইটো তোমালোকে অহা যোনবোৰ এক্সাম আছে PHCৰ কাৰণে তো তুমি এই কুৱেশ্যনটো পাবৰ কাৰণে বহুতে চান্স আছে অ'কে বহুতে চান্স বিকজ হি ইজ ফ্ৰম আছাম বুলি কোৱা হয় ঠিক আছে আৰু এতিয়া তেওঁ মানে কাছাৰ ডিষ্ট্ৰিক্টতে বেছিক যোনখিনি হেল্থ কেয়াৰ ফেচিলিটিজ সেইখিনি প্ৰদান কৰি আছে অ'কে এতিয়া কথাটো হ'ল এই নামটো ক'ৰ পৰা আহিল ৰামন মেগছে নামটো ক'ৰ পৰা আহিল ৰামন মেগছেটো হ'ল তোমাৰ ফিলিপিনছৰ যোনজন থাৰ্ড প্ৰেছিডেণ্ট আছিলে তো তেওঁৰ নামত এই এৱাৰ্ডটো বনোৱা হৈছে অ'কে 2009লৈ তোমাৰ 5টা কেটেগৰীত এই এৱাৰ্ডটো দিয়া হৈছিলে বাট 2009ৰ পিছত যোনবোৰ মানুহে তোমাৰ এটা এচিভমেণ্ট কৰে বা ভাল কাম কিছুমান কৰে সিহঁতক এই এৱাৰ্ডটো দিয়া হয় তেতিয়া আৰু 5টা কেটেগৰী বুলি নাই ঠিক আছে আৰু এইটো কোৱা হয় যে তোমাৰ এছিয়াৰ নোবেল প্ৰাইজ বুলিও জনা যায় ঠিক আছে এছিয়াৰ নোবেল প্ৰাইজ বুলিও জনা যায় অ'কে চ' ইয়াৰে ভিতৰত তোমালোকৰ যি কুৱেশ্যন আহিব পাৰে গোটেইখিনি মই পইণ্টছবোৰ দি দিছোঁ তো তাতে তোমালোকৰ ষ্টেটমেণ্ট বেছডত আহিব পাৰে চ' তোমালোকে তাৰ পৰা ওলাব পাৰিবা ঠিক আছে অ'কে চ' নেক্সট কুৱেশ্যনটোলৈ যাওঁ চ' ইয়াতে কোৱা আছে যে ইণ্ডিয়াছ ফাৰ্ষ্ট AI স্কুল হেজ বিন লঞ্চ ইন হুইচ ষ্টেট ঠিক আছে AI স্কুল ইয়াতে তুমি ফটোত দেখিছা যে AI পঢ়াব এতিয়া ষ্টুডেণ্টবোৰক ঠিক আছে AI পঢ়াব এতিয়া ষ্টুডেণ্টবোৰক চ' এইটোৰ এনচাৰটো হ'ল তোমাৰ কেৰেলা ঠিক আছে কেৰেলাত তোমাৰ AI স্কুল লঞ্চ কৰা হৈছে অ'কে আৰু এইটো কোনে লঞ্চ কৰিছে বুলি যদি সোধে তোমালোকক তেনেহ'লে এইটো হ'ব তোমালোকৰ সন্থাগিৰি
Santagiri Vidya Bhavan. Okay, Santagiri Vidya Bhavan. Okay, আৰু এইটো কাৰ লগত কোলাবৰেট কৰিছে iLearning যোনটো iLearning Engineer USA Engineers of USA বুলি কয় ঠিক আছে iLearning Engineers of USA আৰু Vedic School ঠিক আছে ইহঁত দুটাৰ মানে কোলাবৰেচনত এই AI স্কুলখন বনোৱা হৈছে আৰু এইটো কোনটো পলিচি দি বনোৱা হৈছে তোমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 হিচাপে এই স্কুলখন বনোৱা গৈছে ঠিক আছে সো এই কথাটো মনত ৰাখিবা যে AI স্কুল ফাৰ্স্ট কোড লঞ্চ হৈছে এটো লঞ্চ হৈছে তোমালোকৰ কেৰালাত ওকে ৰিসেন্টলি তোমালোকে জানা এই কথাটো সাকে যে কেৰালা এটা নতুনকে নাম চেঞ্জ কৰিব খুজি আছে টু কেৰালাম এটো মেবি কোৱেশ্চনত আহিব পাৰে এটা সৰু এটা বস্তু এটা মই তোমালোকক বুজাই দিলো ওকে সো নেক্সট কোৱেশ্চন টো লৈ যাও এতিয়া সো নেক্সট কোৱেশ্চন টো আছে with reference to Atmanirbhar Bharat Rozgar Yojana consider the following statement okay ঠিক আছে so it was launched in 2021 no 2021 নহয় 2020 হ'ব ঠিক আছে এটো 2020 হ'ব so এই তুমি এটো কেনেকৈ মনত ৰাখিব পাৰা because এইবোৰ পেন্ডেমিকৰ ৰিজাল্টত এইবোৰ স্কিম আনা হৈছে ঠিক আছে পেন্ডেমিকৰ সময়ত এইবোৰ ৰিজাল্ট মানে এইবোৰ স্কিমবোৰ আনিছিলে সো সেই ধৰণে তোমালোকে মনত কৰি ৰাখিব পাৰা যে 2020 ত এটো লঞ্চ কৰা হৈছে ঠিক আছে নেক্সট এটোত মানে কি কৰিব ইয়াতে নেক্সট অপচনটো দিয়া আছে যে দিস এখানে মুছি দিম ৰব সো ইয়াতে এতিয়া চাও দিস স্কিম এম টু initiative employment of unemployed individual and this one is correct ঠিক আছে এটো correct হয় okay so first one is wrong second one is correct আৰু ইয়াতে হুদিছে তোমাক corrector কথা তো আমাৰ second two only to হ'ব ঠিক আছে so ইয়াতে কি হৈছে তোমাৰ employment provident fund দিয়া হৈছে ঠিক আছে employment provident fund ঠিক সো তোমালোকৰ যোনটো মানে EPFO বুলি কয় ঠিক আছে এমপ্লয়মেন্ট প্ৰভিডেন্ট ফান্ড অৰ্গানাইজেশ্যন হেতু কিটা ফৰ্ম হৈছিলে তোমালোকৰ 1952 ওকে 1952 হেতু ফৰ্ম হৈছিলে আন্ডাৰ মিনিষ্ট্ৰি অফ লেবাৰ এমপ্লয়মেন্ট ওকে মিনিষ্ট্ৰি অফ লেবাৰ এমপ্লয়মেন্টৰ আন্ডাৰত এটো EPFO টো অৰ্গানাইজ হৈছিলে যত কোৱা হৈছে যে এমপ্লয়মেন্ট মানে এমপ্লয়ি কন্ট্ৰিবিউশন হ'ব তোমাৰ 12% ওকে আৰু এমপ্লয়াৰৰ contribution hobo tumar 12% only for tumar jot 1000 people jot tumar 1000 ta employee ase thik ase jot 1000 ta employee ase tate employee hobo tumar 12% tumar contribution hobo aru employer or 20% 12% contribute hobo okay so total hobo tumar 24% কিন্তু jot tumar exceed kori jay for more than 1000 employee jodi kunba eta company bitor jodi 1000 employee ko beshi ase so tate ki hobo only employees jonto provident fundot mane employees provident fundot tumar only tate 12% contribute hobo thik ase so gute khini bostu ebar sai loba okay aru only yate nohoy tumaloke eta kaam koriba tumaloke para jodi aru netot saba aru tare bikhoy saba because tumi eketa question junketa question sai asa enukon hoy je just huni kine goi asu enukon hoy tumaloke complete tare detail tu loi jaba because আজিকালি question bur kenukwa die tumaloke gom pai asa thik ase জেনেকৈ তেনেকৈ দিব পাৰে ওকে জেনেকৈ তোমাৰ আগৰ কোৱেশ্চনটো চাও এই আগৰ কোৱেশ্চনটো এই মানুহজনৰ নামটো কি ৰবি কানন এটা ৰবি কাননৰ ওপৰত কমপ্লিট তুমি গোটেইখিনি বস্তু চোৱা ওকে ৰবি কানন কোৰ হয় ঠিক আছে কোৰ হয় তেওঁ চেন্নাইৰ হয় তেওঁ কোনখন ডিস্ট্ৰিক্টত এতিয়া আছে আসামৰ তেওঁ আছে কাছাৰ ডিস্ট্ৰিক্টত কোনখন হস্পিটেলত আছে তাতে যদি বাই চান্স কোৱেশ্চনটো আহি যাব পাৰে যে তেওঁ কোনখন হস্পিটেলত মিন্স ট্ৰিটমেন্ট কৰায় মানে ট্ৰিটমেন্ট কৰি আছে সৰি মানে তেওঁ কোনখন হস্পিটেলত হেলথ কেয়াৰ ফেসিলিটিজ বোৰ দি আছে ঠিক আছে সো হেতু হ'ব তোমাৰ কাছাৰ কেন্সাৰ হস্পিটেল ওকে সো সেম বস্তুটো তোমালোকে গুটেইখিনি যিমান কেটা মই কোৱেশ্চন দিছো গুটেইকেটা কোৱেশ্চন তোমালোকে ভালদৰে চাবা ওকে নাও নেক্সট কোৱেশ্চন এটু বাৰো এটু সোৱা এইখন মই ফটো দিছো এইখন ফটো দি তোমালোকে মনত ৰাখিব পাৰা যে আত্মনিৰ্ভৰ ভাৰত रोजगार योजना ओके किताब কৰিছিলে তোমাৰ 2020 লঞ্চ হৈছিলে ঠিক আছে পেন্ডেমিকৰ সময়ত এই পিকচাৰটো দি মনত ৰাখিব পাৰা ওকে ঠিক আছে নেক্সট যাও নেক্সট কোৱা হৈছে with reference to urban infrastructure development fund consider the following statement ঠিক আছে urban infrastructure development fund ইয়াতে এটা ইম্পৰ্টেন্ট বস্তু এটা আছে এটো সোৱা ইয়াতে মই লিখি দিছো not correct
তো ইয়াতে সদায় তুমি কি কৰিবা কুৱেশ্যন পেপাৰত ৰাউণ্ড কৰি থৈ দিবা নট কাৰেক্ট বুলি য'ত লেখা থাকে তাতে ৰাউণ্ড কৰি থৈ দিবা তেতিয়া এটলিষ্ট তোমালোকৰ মিষ্টেকটো হোৱা চান্সটো বহুত কমি যাব অ'কে চ' এইটোত কি হয় আমাৰ ইট ইজ এষ্টাব্লিছ থ্ৰু দ্য ইউজ অফ প্ৰায়ৰিটি ছেক্টৰ লেণ্ডিং শ্বৰ্টফল অ'কে দিছ ওৱান ইজ ৰং দিছ ওৱান ইজ ৰাইট অ'কে দিছ ওৱান ইজ ৰাইট It is established through the use of priority sector lending shortfall. Okay. Second point to say this fund will be used by public agencies to create urban infrastructure in Tier 1 metropolitan cities. Tier 1 নহয়, Tier 1 নহয়, Tier 2 আৰু Tier 3. Tier 3 metropolitan city, Tier 2 আৰু Tier 3 metropolitan cities ৰ কাৰণে হয়. ঠিক আছে? Next, it is managed by Reserve Bank of India. This one is wrong. This one is wrong. Reserve Bank of India পৰা নহয় এটো actually এটো হয় National Housing Bank. ওকে ন্যাশনাল হাউচিং বেংকৰ পৰা হয় ঠিক আছে তাৰে যোনটো ইনিশিয়াল ফান্ডিং দিয়া আছিল হেতু আছিল তোমাৰ 10000 crores ঠিক আছে ইনিশিয়াল ফান্ডিং তোমাৰ 10000 crore যি ধৰণে তুমি চোৱা নাবাৰ্ডে যেনেকৈ তোমাৰ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ কাৰণে দিয়া যায় ঠিক আছে নাবাৰ্ডে কি কৰে তোমাৰ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ মানে গাঁওবোৰৰ যোনবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব তাৰ কাৰণে ফাণ্ড দিয়া যায় সেম ওয়ে তোমাৰ ন্যাশনাল হাউচিং বোৰ্ডে তোমাৰ যোনখিনি মানে আৰবান এৰিয়াত আছে য'ত Tier 2 আৰু Tier 3 আছে সো তাতে তেওঁলোকে এই স্কিম এই ফাণ্ডটো আনিছে আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড য'ত তোমাৰ ইন্টাৰেষ্ট ৰেট তুমি ধৰি লোৱা যে বেংক যোনটো ইন্টাৰেষ্ট দিব বেংকে যোনটো ইন্টাৰেষ্ট দিয়ে তাৰে পৰা আৰু 1.5% লেছ বুলি ধৰি লোৱা ঠিক আছে 1.5% লেছ হ'ব তাৰে পৰা ওকে সো নেক্সট কোৱেশ্চনটো যাওঁ এইটো পিকচাৰ আছে তোমাৰ আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড UIDF ঠিক আছে আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড will be set up to ramp up infrastructure with an annual allocation of 10000 crore okay 10000 crore যোনটো মই এইমাত্ৰ কৈছিলো ওকে ঠিক আছে ওকে সৰি এটা নেক্সট কোৱেশ্চনটো হ'ল এটো with reference to Umiam Lake consider the following statement ঠিক আছে Umiam Lake ৰ ওপৰত যেটো চাম আমি এতিয়া ইয়াতে আমি চাই লওঁ ইয়াতে কি হৈছে তোমালোকক কাৰেক্ট কথাটো সুধিছে ঠিক আছে কাৰেক্ট কোনটো হয় it is an artificial lake yes this one is right artificial lake হয় আৰু এটো হয় তোমাৰ it is situated in Manipur no this one is not right মণিপুৰত নহয় এটো তোমালোকেও জানা যে এটো মেঘালয়ত হয় মেঘালয়ত কো তোমাৰ খাসী হিলছ ঠিক আছে খাসী হিলছত হয় বিশেষকৈ এটো বনোৱা হৈছিল তোমাৰ 1965ত যোনটো তোমাৰ হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট যোনটো হ'ল যোনটো নৰ্থ ইষ্টৰ ক'ব গ'লে নৰ্থ ইষ্টৰ তোমাৰ ফাৰ্ষ্ট হাইডেল পাৱাৰ প্ৰজেক্ট হয় ফাৰ্ষ্ট হাইডেল পাৱাৰ প্ৰজেক্ট নৰ্থ ইষ্টৰ তোমাৰ কি হয় উমিয়ামৰ যোনটো এটো আমি দেখা পাওঁ হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট হেতু নৰ্থ ইষ্টৰ ফাৰ্ষ্ট হয় ঠিক আছে ইয়াতে আমাৰ বিশেষকৈ এটো হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টৰ নামটো কয় উমিয়াম উমট্ৰু হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট ওকে ঠিক আছে ইয়াৰ সোৰ্স যদি আমি জানিব খোজোঁ তো সোৰ্স হ'ল তোমাৰ উমক্ৰা আৰু উমস্প্ৰি ঠিক আছে উমক্ৰা আৰু উমস্প্ৰি এই দুটা নদী হয় হা এই দুটা তোমাৰ নদী হয় এই দুটা নদীৰ পৰা মিলনেদি তোমাৰ ইয়াতে পানীবোৰ জমা হয় ঠিক আছে আৰু প্লাস হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ যোনখিনি হাইড্ৰো ইলেক্ট্ৰিচিটি আছে সেইখিনি প্ৰডিউস হয় ঠিক আছে তো এই লেকটোতো যায় কিছু অংশ পানী ঠিক আছে সো এইখিনি মনত কৰি ৰাখিবা ওকে নেক্সট যাও আমি নেক্সট কোৱা আছে যে হুইচ অফ দ্য ফলোইং অৰ্গানাইজেশ্যন হেজ লঞ্চ দ্য ডিক্সা প্লেটফৰ্ম কোনটো অৰ্গানাইজেশ্যন ফৰ্ম কৰিছে তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নহয় সো এইটো কাৰেক্ট এনসাৰটো হ'ল তোমাৰ NCERT মানে এটুত কি কৰে তোমাৰ এটু এটা মানে কন্টেন্ট প্ৰভাইড কৰে ঠিক আছে কন্টেন্ট প্ৰভাইড কৰে কোড স্কুললৈ ঠিক আছে আৰু ইয়াতে তোমালোকৰ অনলাইন পোৰ্টেল থাকে মোবাইল এপ্লিকেশন থাকে সো এই বস্তুটো মনত ৰাখিবা যে কন্টেন্ট মানে ডিক্সা তো তিতা মনত পৰিব যে এটু পঢ়াৰ লগত ৰিলেটেড হয় আৰু এটু তো ইয়াতে যদি আমি চাওঁ পঢ়াৰ লগত ৰিলেটেড অনলি NCERT আছে তো NCERT তো কাৰেক্ট এনসাৰ হ'ব ওকে নেক্সট যাওঁ উইথ ৰেফাৰেন্স টু PM Daks Yojana কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ঠিক আছে PM Daks Yojana তোমাৰ মানে কোনটো ৰাইট হ'ব এটো সুধিছে ৰাইট নহয় ইয়াতে বিশেষকৈ সুধিছে নট কাৰেক্ট ওকে নট কাৰেক্ট টু সুধিছে ওকে সো ফাৰ্স্ট ওয়ান ইজ ইট ইজ এ ন্যাশনাল অ্যাকশন প্ল্যান ফর স্কিলিং মার্জিনালাইজড পারসন ফর SC OBC ডিটোনিফাইড ট্রাইবস এন্ড স্যানিটেশন ওয়ার্কার্স ইয়েস দিস ওয়ান ইজ রাইট
ঠিক আছে ওকে নেক্সট ওৱান ইজ ইট ইজ চেণ্ট্ৰেল স্পন্সাৰ্ড স্কিম মই এই কুৱেশ্যনটো পাৰ্টিকুলাৰলি এইকাৰণে অনা হৈছে যে স্পন্সাৰ্ড লিখা আছে নট স্পন্সাৰ্ড এই বস্তুটো মনত ৰাখিবা এইটো তোমালোকৰ হয় চেণ্ট্ৰেল ছেক্টৰ স্কিম এতিয়া চেণ্ট্ৰেল ছেক্টৰ স্কিম আৰু স্পন্সাৰ্ডৰ মাজত কি ডিফাৰেঞ্চ আছে চেণ্ট্ৰেল ছেক্টৰ স্কিম বুলি যদি কওঁ তেনেহ'লে ইয়াতে 100% ফাণ্ডিং তোমাৰ কৰিব চেণ্ট্ৰেলে ঠিক আছে 100% চেণ্ট্ৰেলে ফাণ্ডিং কৰিব আৰু যদি আমি স্পন্সাৰ্ড বুলি কওঁ তেনেহ'লে সাম পৰ্চন তোমাৰ চেণ্ট্ৰেলে ফাণ্ড কৰিব আৰু সাম পৰ্চন তোমাৰ ষ্টেটে ফাণ্ড কৰিব ঠিক আছে তো এই কাৰণে এই অপশ্যনটো ৰং ঠিক আছে এইটো অপশ্যন ৰং তেনেহ'লে নম্বৰ 2টো ৰং এতিয়াতো তোমালোকে বুজি পাইছা চেণ্ট্ৰেল ছেক্টৰ স্কিম আৰু স্পন্সাৰ স্কিমৰ মাজত কি ডিফাৰেঞ্চ থাকে ওকে নেক্সট তোমাৰ কোৱা হৈছে দ্য মিনিষ্ট্ৰী অফ Skill Development and Entrepreneurship is the nodal ministry of the scheme. No, this one is also wrong. It actually হয় তোমাৰ Union Ministry of Social Justice and Empowerment. ঠিক আছে Social Justice and Empowerment. ঠিক আছে Social Justice and Empowerment Ministry এটো ইমপ্লিমেন্ট কৰে ঠিক আছে মেইনলি এটো লঞ্চ কৰিছিলে তোমাৰ বীৰেন্দ্ৰ কুমাৰে যোনটো এটা পোৰ্টেল হয় ঠিক আছে পোৰ্টেল হয় আৰু মোবাইল এপ্লিকেশ্যন আছে কেতিয়া লঞ্চ কৰিছিলে তোমাৰ 2021 ঠিক আছে 2021 লঞ্চ কৰিছিলে ঠিক আছে আৰু এটো এই ধৰণে ক'ব পাৰো আমি যে এটো PM এফিচিয়েন্সি এণ্ড স্কিলড বেনিফিচিয়াৰী স্কিম বুলিও কোৱা যায় ঠিক আছে এই পিকচাৰটো তোমালোকে এই পিনে চাব পাৰা যে স্কিলড মানুহে কাম কৰি আছে তো এই ধৰণে তোমালোকে মনত ৰাখিব পাৰা যে এটো কি বুলি কোৱা যায় PM এফিচিয়েন্সি এণ্ড স্কিলড বেনিফিচিয়াৰী স্কিম ওকে ইয়াৰ কাৰণে কোন মানে কিমান এজলৈ কিমান এজ থাকে কেতিয়াবা এটোও সুধিব পাৰে তো এটো হয় তোমাৰ 18 ইয়াৰ্ছ টু 45 ইয়াৰ্ছলৈ 18 ইয়াৰ্ছ টু 45 ইয়াৰ্ছলৈ PM Dux যোজনা মানে যোনটো স্কিম হয় এটো লাভ কৰিব পাৰে ওকে এটা নেক্সট কোৱেশ্চনটো লৈ যাওঁ এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আই থিংক এটো প্ৰিভিয়াসলি কিছুমান তোমালোকৰ হেৰিত আহিছিলে এক্সামত সো এটোত কোৱা আছে এটোতো চাই লোৱা তোমালোকে নট কাৰেক্ট বুলি কোৱা আছে নট কাৰেক্ট বুলি কোৱা আছে উইথ ৰেফাৰেন্স টু গৃহ নৰ্মছ কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্ট ইট ইজ এ ৰেটিং টুল দ্যাট ইভালুৱেটছ দ্য So yate koa hoise je it is a rating tool that evaluates the environmental program of a building historically over its entire life cycle. Yes, this one is correct. ঠিক আছে লাইফ সাইকেল মানে ইয়াতে এটো एक्चुअली কি হয় জানা না এটা ৰেটিং হয় মানে ৰেটিং এটা দিয়ে মানে এটো গৃহৰ যদি আমি ফুল ফৰ্মটো চাও তেনেহলে হয় গ্ৰীন ৰেটিং ফৰ integrated habitat assessment okay so etur meaning hol tumar juntu grihor full form to hol etu green rating for integrated habitat assessment ঠিক আছে আৰু এই juntu tumar griho juntu tumar word to hoy na to etu mane tumar hoy nibah ঠিক আছে এটো এটা সংস্কৃত ওয়ার্ডৰ পৰা আনা হৈছে এটো মিন্স হল তোমাৰ নিবাস ওকে সো এটা কি হয় এটো एक्चुअली হয় তোমাৰ এটা ন্যাশনাল গ্ৰীন বিল্ডিং ৰেটিং সিস্টেম ঠিক আছে ইন্ডিয়াৰ তোমাৰ এটো ন্যাশনাল গ্ৰীন বিল্ডিং ৰেটিং সিস্টেম মানে এটা মই বস্তুখিনি তোমাক বুজাই আছো বিশেষকৈ এটো সেকেন্ড অপশনটো চাই লং ইট ইজ ডেভেলপড বাই টাটা ইনষ্টিটিউট অফ ফান্ডামেন্টাল ৰিসাৰ্চ নো দিস ওয়ান ইজ অলসো ৰং দিস ওয়ান ইজ ৰং বিকজ ইয়াতে কি কৰা হয় এটো কৰা হৈছে তোমাৰ টেৰি পৰা মানে এনাৰ্জি এণ্ড ৰিসোৰ্স ইনষ্টিটিউটৰ পৰা হা টেৰি মানে তোমাৰ এনাৰ্জি আৰু মানে এটো কোলাবোৰেশন কৰা হৈছে তোমাৰ এনাৰ্জি এণ্ড ৰিসোৰ্স ইনষ্টিটিউট উইথ মানে তোমাৰ এডপ্ট কোনে কৰিছে তোমাৰ মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি ঠিক আছে তেওঁলোকে এডপ্ট কৰিছে আৰু কোনে এটো লঞ্চ কৰিছে ডেভেলপ কোনে কৰিছে এটো টেৰি কৰিছে মানে তোমাৰ এনাৰ্জি এণ্ড ৰিসোৰ্স ইনষ্টিটিউটে ওকে সো ইয়াতে কি কোৱা হৈছে এটো মানে বিশেষকৈ তোমালোকে এনালাইজ কৰা হয় তোমাৰ বিল্ডিং ৰিসোৰ্সৰ কনজাম্পশনৰ ওপৰত ঠিক আছে কনজাম্পশনৰ ওপৰত তোমাৰ ওয়েস্ট জেনাৰেশন কিমান হৈছে তোমাৰ ওভাৰঅল এনভায়ৰনমেন্টাল ইমপ্যাক্ট কিমান হৈছে ঠিক আছে ওকে সো ইয়াতে মই লিখিব যাওঁ 5 ষ্টাৰ ৰেটিং কাক দিয়া হয় যদি তাৰ পইণ্টছ বহুত কেটা তোমালোকৰ কন্ডিশন থাকে সেই কন্ডিশনৰ ওপৰত তোমালোকক পইণ্ট দিয়া হ'ব ঠিক আছে সেই বিল্ডিংটোৰ পইণ্ট দিয়া হ'ব সেই গুটেখিনি পইণ্ট মিলাই কেনে যদি আমি 86 ৰ ওপৰত পাই আছো তেনেহলে এটো 5 ষ্টাৰ হ'ব 4 ষ্টাৰ কম আমি যদি 71 ৰ পৰা 85 পইণ্টছ পাইছে 3 ষ্টাৰ কিতিয়া কম 3 ষ্টাৰ কম যেতিয়া আমি 56 ৰ পৰা 70 পইণ্টছ পাই আছো আৰু 2 ষ্টাৰ কিতিয়া কম
2 ষ্টাৰ কম আমি যদি 41 to 55 পাই আছোঁ আৰু 1 ষ্টাৰ যদি কম তেনেহ'লে 25 to 40 পইণ্টছ ঠিক আছে চ' এইখিনি যদি এইটো তোমালোকে এতিয়াতো কথাটো বুজি পালা ন এইটো একচুৱেলি কি হয় গৃহ বস্তুটো তোমালোকৰ যদি এক্সামত আহে তো তোমালোকে ডাইৰেক্টলি ক'ব পাৰিবা যে এনেকুৱা ধৰণৰ এতিয়া আমি যদি চাওঁ যে 5 ষ্টাৰ ৰেটিং প্ৰথম আমাৰ ইয়াতে ক'ত পাইছে চ' মানে ইণ্ডিয়াত পাইছে তোমাৰ IIT গান্ধী নগৰ অ'কে IIT গান্ধী নগৰে পাইছে ঠিক আছে IIT গান্ধী নগৰে পাইছে অ'কে ইয়াৰ যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাব যাওঁ তেনেহ'লে এইটো হ'ব লাগে তোমাৰ নতুন প্ৰজেক্ট হ'ব লাগিব আৰু 2500 মানে 2500 স্কুৱেৰ মিটাৰ দেই এইটো ভালকৈ চাবা 2500 স্কুৱেৰ মিটাৰতকৈ বেছি হ'ব লাগিব নতুন প্ৰজেক্ট হ'ব লাগিব ঠিক আছে এক্সক্লুডিং তোমাৰ থাকিব তোমাৰ পাৰ্কিং এৰিয়াটো নধৰে বেছমেণ্ট এৰিয়া নধৰে বা কিবা যদি টিপিকেল ষ্ট্ৰাকচাৰ কিবা যদি বনাই থৈছে তো সেইটোও নধৰিব অ'কে চ' এইটোৱে হ'ল তোমাৰ গৃহৰ ওপৰত অ'কে এইটোৱে হ'ল তোমাৰ গৃহৰ ওপৰত তো তোমালোকে যদি গৃহৰ ওপৰত কিবাও কুৱেশ্যন চোৱা তো তোমালোকে বুজি পাই যাবা এতিয়া ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আচ্ছা এইটো চাই লোৱা এই গৃহ যে আছে তোমাৰ গৃহটো এই 6টা বস্তু চাব তোমাৰ কি চাব ইনোভেশ্যন ইন অপাৰেশ্যন এণ্ড ৰিজনেল প্ৰায়ৰিটি ইনডোৰ এনভাইৰনমেণ্ট কোৱালিটি কেনেকুৱা মেটেৰিয়েল আৰু ৰিচোৰ্চ কেনেকুৱা এনাৰ্জি এটমছফিয়াৰ তাতে কেনেকুৱা ৱাটাৰ এফিচিয়েঞ্চি কেনেকুৱা ছাষ্টেইনেবল চাইটছ কেনেকুৱা তো এইবোৰ বস্তু চাই কেনে তোমাৰ পইণ্টছবোৰ দিয়া হয় ঠিক আছে আৰু সেই পইণ্টছবোৰ আমি এড কৰি কেনে আমি ৰেটিংটো ওলাব পাৰিম যে এইটো কোন নম্বৰ ৰেটিঙত হয় 5 ষ্টাৰ ৰেটিঙত হয় নে 4 ষ্টাৰ ৰেটিঙত হয় নে 3 ষ্টাৰ 2 ষ্টাৰ 1 ষ্টাৰ চ' এইখিনি গোটেইখিনি আমি চাবলৈ পাৰোঁ অ'কে চ' আজিৰ কাৰণে আমি ইয়াতে সামৰোঁ ঠিক আছে আৰু আছে কিছুমান তোমালোকৰ যোনটো কাৰেণ্ট এফেয়াৰ্ছ ছেপ্টেম্বৰৰ হয় এইখিনি একেবাৰে মেজৰখিনি তোমালোকক দেখাই দিলোঁ ঠিক আছে চ' তোমালোকে চাগে বুজি পাইছা এতিয়া আমাৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ চলিব কি ধৰণে চলিব তো তোমালোকে তলত যাই কিনে লিংকত তোমালোকে কোৰ্চটো ল'ব পাৰা আজিকালি কোচিংটো এইকাৰণে দৰকাৰ বিকজ তোমালোকে সেল্ফ ষ্টাডিটো কৰিবা এইটো ন' ডাউট বাট লগতে তোমালোকে কি কৰিবা যদি কোচিংটো লোৱা আমি এটা ভাল এটা তোমালোকক ডাইৰেকশ্যন দিব পাৰোঁ ঠিক আছে চবেই ইয়াতে স্পেচিয়েলিটি কিছুমান বহি আছে ইঞ্জিনিয়াৰিঙৰ কাৰণে এজনে পঢ়াই আছে ঠিক আছে ষ্টেটিক জিকেৰ কাৰণেও পঢ়াইছে মই তোমাক কাৰেণ্ট এফেয়াৰ্ছ আৰু ৰিজনিং পঢ়াওঁ আৰু তোমালোকৰ কেনেকুৱা হ'ব এটা ইউনি ডাইৰেকশ্যন তোমালোকে ডাইৰেকশ্যনটো পাবা বিকজ যদি আমি ইঞ্জিনিয়াৰিং পৰ্চনটো চাওঁ বাৰু সেইখিনি অলপমান লিমিটেড পৰ্চন হয় বাট জি কে হওক বা তোমাৰ যোনখিনি মানে কাৰেণ্ট এফেয়াৰ্ছ হওক আৰু তোমাৰ ৰিজনিংটো বাৰু লিমিটেড বাট কাৰেণ্ট এফেয়াৰ্ছ আৰু জি কে এইটো এটা ডাঙৰ সাগৰ তো তাৰে পৰা কোনখিনি আহিব সেইটো তোমালোকে ডাইৰেক্টলি গম নাপাবা চ' আমি ট্ৰাই কৰিম যে সেইখিনি বস্তু বিচাৰি কিনে কেনেকুৱা কুৱেশ্যন আহিব তো সেই ধৰণে তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে চ' কেনেকুৱা লাগিছে ক্লাছটো প্লিজ তোমালোকে কমেণ্টত ক'বা অ'কে আৰু আজিৰ কাৰণে আমি ইয়াতে সামৰিলোঁ নেক্সট ক্লাছত আকৌ মই ইয়াতে ছেপ্টেম্বৰৰ 2nd যোনখিনি পাৰ্ট সেইখিনি মই আকৌ পঢ়াম ঠিক আছে থেংক ইউ